সো পলিটেকনিক যিসকল 2025 চনত এডমিশ্যন লোৱাৰ কাৰণে অনলাইন এপ্লাই কৰিছে তো তেওঁলোকৰ বাবে এই ভিডিঅ'টো ইতিমধ্যে অনলাইন কাউন্সেলিঙৰ যিটো শিডিউল ইতিমধ্যে এইটো আহি গৈছে তো কোন তাৰিখত কি হ'ব মানে কোন সময়ত কি কৰিব লাগিব ছাত্ৰীসকলে অৰ্থাৎ ফাৰ্ষ্ট মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব অনলাইন ডকুমেণ্ট ভেৰিফিকেশ্যন কেতিয়াৰ পৰা আৰম্ভ হ'ব ছাত্ৰীসকলে অনলাইন যিটো সিট এলটমেণ্ট নাইবা ফাৰ্ষ্ট মেৰিট লিষ্ট এইটো কেতিয়া চাব পাৰিব লগতে এইটো আপোনালোকক জনাম যে আপুনি কেতিয়া সিট ভেকেন্সি লিষ্টটো চাব পাৰিব আপোনালোকে ডাউনলোড কৰিব পাৰিব সেইখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিম এইটো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ সৰু এটা ৰিকুৱেষ্ট হ'ল চেনেল ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব পৰৱৰ্তী এনেকুৱা ধৰণৰ ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ পোৱাৰ আগে তো ইয়াতে আপোনালোকে যদি চাই তেনেহ'লে আপোনালোকে চাব পাৰিব যে ইয়াতে লিখা আছে যে অনলাইন কাউন্সেলিং শিডিউল ফৰ এডমিশ্যন টু ফাৰ্ষ্ট ছেমিষ্টাৰ অফ ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং এণ্ড টেকন'লজি প্ৰগ্ৰাম এইখিনি ইয়াতে দিয়া আছে তো ইয়াতে অনলাইন যেটো ৰেজিষ্ট্ৰেশ্যন এইটো দিয়া আছে আপোনালোকে ইয়াতে চাই এইটো দিয়া আছে অনলাইন ৰেজিষ্ট্ৰেশ্যন আৰম্ভ হৈছিলে 19 মেৰ পৰা 7 জুনলৈকে অৰ্থাৎ ইয়াতে 20 ডেজ অৰ্থাৎ 20 দিন কিন্তু সোমাই পাইছিল ছাত্ৰীসকলে যিসকলে অনলাইন এডমিশ্যন ল'ম বুলি ভাবিছিল তেওঁলোকে তাৰ 2 নম্বৰ দিয়া আছে কাৰেকশ্যন উইণ্ডোটো খোল খাব 8 জুনৰ পৰা 10 জুনলৈকে এই 3 দিন তেওঁলোকে কাৰেকশ্যন কৰিব পাৰিব ইয়াৰ পিছত দিয়া আছে যে অনলাইন ভেৰিফিকেশ্যন অফ documents uploaded by the institute নাইবা পলিটেকনিক ফেকাল্টিজ এইটো দিয়া আছে তো চাওক এইটো বহুতেই বুজি পোৱা নাই আৰু বহুতেই এই বিষয় সুধিছে যে 3 নম্বৰটো কি হয় এই চাওক 3 নম্বৰটো এইটো ছাত্ৰী কাম নহয় এইটো কি কৰিব আপোনালোকে অৰ্থাৎ ছাত্ৰীয়ে যে অনলাইন এপ্লাই কৰিছে তেওঁলোকে ডকুমেণ্টছবোৰ আপলোড কৰিছে এই ডকুমেণ্টবোৰ কি কৰিব ভেৰিফাই কৰিব তেওঁলোকে এইখিনি চাব সো আপোনালোকে ইয়াতে মন ৰাখিব যদি আপোনালোকে উলট পালটকৈ ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিছে তেনেহ'লে আপোনালোকে চাব 100% শিওৰ এইটো আপোনাৰ মেইল আহিব ৰি ডকুমেণ্ট আপলোডৰ কাৰণে তো আপোনালোকে তো মাজে মাজে চেক কৰি থাকিব যে আপোনাৰ ৰি ডকুমেণ্ট আপলোড আহিছে নেকি যদি ৰি ডকুমেণ্ট আপলোড আহে তেনেহ'লে কিন্তু আপোনালোকে ৰি ডকুমেণ্ট আপলোড কৰিব লাগিব আৰু যদি ৰি ডকুমেণ্ট আপলোড আপোনালোকে নকৰে তেনেহ'লে কিন্তু আপোনালোকে হয়তো মেৰিট লিষ্টত নাম নাহিব পাৰে আৰু নাহিব যদি আপোনালোকে আকৌ মানে ৰি সাবমিট আপোনালোকে নকৰে তো এই কাৰণে আপোনালোকে এই সময়ৰ ভিতৰত আপোনালোকে মেইলটো মাজে মাজে চেক কৰিব আপোনালোকে মেইলৰ লগত আপোনালোকে ৱেবছাইট লগ ইন কৰি চাব যে আপোনাৰ সম্পূৰ্ণখিনি ঠিকেই আছে নে নাই তো এইটো আপোনালোকে কেতিয়া হ'ব 12 ডেজ হয় এইটো 12 জুনৰ পৰা 23 জুনলৈকে অৰ্থাৎ 23 জুনলৈকে এইটো চলি থাকিব এইটো কলেজবোৰে কি কৰিব ভেৰিফাই কৰিব অৰ্থাৎ যিমান ছাত্ৰী এপ্লাই কৰিছে তেওঁলোকে গোটেইখিনি তথ্য এই কলেজবিলাকে ফেকাল্টিবিলাকে কি কৰিব গোটেইখিনি চালি জাৰি চাব আৰু তেওঁলোকে এইটো ফাইনেল ভেৰিফাই কৰি দিব তো এইটো ফাইনেল ভেৰিফিকেশ্যন হৈ যোৱাৰ পিছতে 3 জুলাই অর্থাৎ 3 জুলাই তারিখে কিন্তু ফার্স্ট রাউন্ড যেটি অ্যালটমেন্ট এই অ্যালটমেন্টটো প্রকাশ পাব অর্থাৎ ফার্স্ট যেটো মেরিট লিস্ট এটো মেরিট লিস্টটো কেতিয়া প্রকাশ পাব যে 3 জুলাই তারিখে কিন্তু এটো প্রকাশ পাব সো এটো মেরিট লিস্ট আগত এটো প্রকাশ নাপায় এটো ছাত্ৰীসকলে অনলাইন তেওঁলোকে চেক কৰিব লাগিব চেক কৰিলে তেওঁলোকে এটো গম পাব যে তেওঁলোকে সিট এলটমেন্ট পাইছে নে পোৱা নাই তো এটো কেনেকৈ চেক কৰিব মই নিশ্চয় আপোনালোকক জনাম যেতিয়া এটো 3 তাৰিখ ৰিজাল্ট আহিব তেতিয়া মই নিশ্চয় আপোনালোকক জনাম তো ইয়াৰ পিছতে আপোনালোকে দিছে যে একসেপ্টেন্স এগেইনষ্ট এলট seats along with acceptance letter necessary documents upload তো ইয়াৰ পিছত যিসকলে সিট এলটমেন্ট পাব তেওঁলোকে সিটটো একসেপ্ট কৰিব লাগিব যদি তেওঁলোকে আপগ্ৰেডেশন বিচাৰে তেনেহলে আপগ্ৰেডেশন এটো হেতুৰ কাৰণে আপোনালোকে এটো অপচন পাব ইয়াৰ লগতে কিছুমান ডকুমেন্টছ কি আপলোড কৰিব লাগিব এইটো আপোনালোকে কৰিব লাগিব 3 জুলাই টু 7th জুলাই অৰ্থাৎ 3 জুলাইৰ পৰা 7 জুলাইলৈকে আপোনাৰ হৈ যাব তো এইখিনি হৈ যোৱাৰ পিছতে আপোনালোকে কলেজত যাব লাগিব ফিজিক্যালি আপোনালোকে ডকুমেন্টছ ভেৰিফিকেশ্যন কৰাৰ কাৰণে হেতু আপোনালোকে এতিয়া দিছে চাওক এতে অফলাইন ডকুমেন্টছ ভেৰিফিকেশ্যন আপোনালোকে 4 তাৰিখৰ পৰা 10 জুলাই অৰ্থাৎ আপোনালোকে এই 7 দিনৰ ভিতৰত আপোনালোকে অফলাইন আপোনালোকৰ ডকুমেন্টছ ভেৰিফিকেশ্যন কৰিব লাগিব যিসকলে সিট এলটমেন্ট পাব অৰ্থাৎ এডমিশ্যন পাব অনলাইনত তেওঁলোকে কিন্তু ডকুমেন্ট ভেৰিফিকেশ্যন কৰিব লাগিব আৰু বাকি যিসকলে এডমিশ্যন নাপাব তেওঁলোকে যাব নালাগে তো ইয়াৰ পিছত ডিটেইল কি কৰিব ভ্যাকেন্সি লিষ্ট বিলাক ডিটেইললৈ পঠাই দিব কলেজ বিলাকে আৰু এই ভ্যাকেন্সি লিষ্টটো আপোনালোকে চাব পাৰিব 16 জুলাই তাৰিখত আপোনালোকে অনলাইনৰ জৰিয়তে আপোনালোকে এটো ভ্যাকেন্সি লিষ্টটো আপোনালোকে চাব পাৰিব তো ইয়াৰ পিছত আকৌ মডিফাই কৰাৰ কাৰণে দিব তো নেক্সট আৰু কিছুমান স্টেপ আছে সেকেন্ড স্টার্ট লিষ্ট মই নেক্সট স্টেপ বাই স্টেপ আপোনালোকক জনাই যাম তো এটা ফাৰ্স্ট ৰাউণ্ডৰ এইখিনি আছিল বহুতে বুজি পোৱা নাছিলে তো ভিডিঅ ভাল পালে লাইক কৰিব চেনেলটো নতুন কৰিলে সাবস্ক্ৰাইব কৰিব